ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মেৰিট লিষ্টটো কেনেকৈ চেক কৰিবা বহুতে কমেন্ট কৰি আছিলে যে মেৰিট লিষ্টটো স্মাৰ্ট পৰ্টেলত ওলোৱা নাই তেনে ক্ষেত্ৰত তোমালোকে কি কৰিবা চোৱা তোমালোকে কলেজৰ ৱেবছাইটত যাব লাগিব কিছুমান কলেজত হয়তো এতিয়ালৈকে মেৰিট লিষ্ট ওলোৱা নাই নিজৰ ৱেবছাইটত কিছুমান বহুত কলেজত ওলাইছে মেৰিট লিষ্ট তোমালোকে কলেজতে চাবা মই দুখনমান কলেজ তোমালোকক এক্সাম্পল হিচাপে দি দিছো আৰু হয়নে নহয় তোমালোকে ইয়াতে কনফাৰ্ম কৰিব পাৰিবা ইয়াতে মই প্ৰথমতে কলেজখনৰ নামটো লিখিছো আমাৰ ওচৰ-পাজৰে ডিকেডি কলেজ ডিআৰ কলেজত ওলাইছে তোমালোকক ডাইৰেক্ট মই ডিকেডি কলেজৰখন দেখাইছো ডিকেডি কলেজৰ মেৰিট লিষ্টটো মই তোমালোকক দেখাই দিছো কলেজ লিখি পেলাই ইয়াতে তোমালোকে সাৰ্চ কৰি দিবা তোমালোকৰ ইয়াতে প্ৰথমতে যেটো ৱেবছাইট আহে সেই ৱেবছাইটটো তোমালোকে ক্লিক কৰিবা যেটো হৈছে কলেজৰ ৱেবছাইট ইয়াতে তোমালোকে স্ক্ৰল ডাউন কৰিবা প্ৰত্যেকখন কলেজৰ নোটিফিকেশনটো বেলেগ জেগাত ওলাই ইয়াতে ডিকেডি ডাইৰেক্ট ইয়াতে গ্ৰীণ নোট লিখি দিছে ডাউনলোড ফাৰ্ষ্ট provisional merit list for admission into BA for 4-year undergraduate degree program এটো তোমালোকে ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে তোমালোকৰ ইয়াতে মেৰিট লিষ্টখন ওলাই গৈছে ফাৰ্ষ্ট প্ৰভিশনাল মেৰিট লিষ্ট ইয়াতে লিখা আছে সিজনটো লিখা আছে 2024-25 লিখা আছে তোমালোকে এটো চাব পাৰিবা এডমিশন উইল বি হেল্ড 20 and 21 জুন 2024 আৰু 25 কাইলৈ পৰা তোমালোকৰ এডমিশন হৈ যাব যাৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছিলে তেওঁলোকৰ এডমিশন কাইলৈ পৰা আছে ইয়াতে সাবজেক্ট দি আছে ইকোনমিক্স ইয়াতে ইকোনমিক্স ডিপাৰ্টমেন্টত যাৰ নাম আহিছে ইয়াতে তোমালোকে চাব পাৰিবা ইয়াতে ইকোনমিক্স ডিপাৰ্টমেন্টত আহিছে এনেকৈ চাব পাৰি আৰু ইয়াতে তোমালোকৰ মই দেখাই দিম ইয়াতে গুটেখিনি ডিপাৰ্টমেন্টত আছে তোমালোকে এনেকৈ চেক কৰিব পাৰিবা গুটেখিনি ডিপাৰ্টমেন্টত আছে এখন আছে ডিকেডি কলেজৰ মেৰিট লিষ্ট তোমালোকে মেৰিট লিষ্টটো মই যেনেকৈ দেখাইছো তেনেকৈ কৰি তোমালোকে চাব পাৰিবা আৰু এখন বেলেগ কলেজত তোমালোকৰ দেখাই দিম মই এখন দেখাম ডিআৰ কলেজ তোমালোকে নিজৰ কলেজখনত গৈ চেক কৰিবা যদিও অহা নাই হেখন কলেজত তেনেহলে দুদিন তোমালোকে কালিলৈ দিনটোত ৱেট কৰিবা ৱেট কৰাৰ পাছত তোমালোকৰ আহি যাব নতুবা স্মাৰ্ট পৰ্টেলটো আপডেট হৈ যাব তাত বস্তুটো আপডেট হোৱা নাই তোমালোকে তাতো এবাৰ চেক কৰিবা ইয়াতে ডিআৰ কলেজ মাৰিছো দেৱৰাজ ৰয় কলেজ ইয়াতে ৱেবছাইটটো মাৰিলো এতৰ অলপ তললে আছে বস্তুটো তোমালোকে তললে যাবা তললে গৈ ইয়াতে সব কলেজৰ অলপ বেলেগ হয় তোমালোকক হেতু আগতেকে কৈ থোৱা আছে মই ইয়াতে একাডেমিক নিউজতে আছে ইয়াতে লিখা আছে FY অলমান গুছি গৈ FY BA ফাৰ্ষ্ট সেম এটো যেটো লিখা আছে BA ফাৰ্ষ্ট সেমিস্টাৰ 2024 মেৰিট লিষ্ট এ তোমালোকে মেৰিট লিষ্টত ইয়াতে ভিউ পিডিএফত ক্লিক কৰিবা ভিউ পিডিএফত ক্লিক কৰাৰ পাছত তোমালোকে এখন ফলস নেকি চেক কৰিবা আজি দিছে যোৱা 19/2024 ডেটটো যেটো ৰেফাৰেন্স নাম্বাৰটো দিয়া আছে আৰু আজি ডেটটো ইয়াতে দিয়া আছে তোমালোকে গম পাইছে আজি দিয়া আছে ইয়াতে ডিপাৰ্টমেন্ট অফ আসামিছত কোনে পাছে ডিপাৰ্টমেন্ট অফ আসামিছত এতে লিখা আছে ইউআৰ যিখিনি জেনাৰেল ক্যাটাগৰী আনৰিজাৰ্ভ হয় তেওঁলোকৰ ইয়াতে আনৰিজাৰ্ভত ডাইৰেক্ট 63 লকে গুছি গৈছে 63.6% লকে গুছি গৈছে বহুতৰে 70 ওপৰ পাৰ্চেন্টেজ আছে ষ্টাৰ মাৰ্ক আছে তথাপিও বহুতৰে নাম অহা নাই কিয় অহা নাই এটো তোমালোকে জানিবৰ ভিডিওটো চাইকলৈকে আৰু তোমালোকক দুটামান দেখাইছো মই ডিপাৰ্টমেন্ট অফ ইংলিছত ইউআৰত তোমালোকৰ আনৰিজাৰ্ভত 80% লকে আছে 80% আৰু তললে চেক কৰোতে তোমালোকে পাইছে 72 কিন্তু ওবিসি ষ্টাৰ্টিং হৈছে 72 পৰা 64 লকে গুছি গৈছে ঠিক আছে কিছুমানৰ যিখিনি ষ্টাৰ মাৰ্ক পাইছে তথাপি অহা নাই হে তেওঁলোকৰ সেকেন্ড মেৰিট লিষ্টত নাম আহিব তোমালোকৰ কাষ্ট ওয়াইজ এনেকে নাম বিলাক আহে তোমালোকে এনেকে চেক কৰিবা গুটেখিনি তোমালোকে নিজৰ কলেজৰ ৱেবছাইটত গৈ এনেকে চেক কৰিব পাৰিবা যদিও তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নামটো অহা নাই তেনেহলে তোমালোকে নিৰাখা নহবা সেকেন্ড মেৰিট লিষ্ট ওলাব সেকেন্ড মেৰিট লিষ্টটো নাহিলে থাৰ্ড মেৰিট লিষ্ট ওলাব এতিয়াও বাকি আছে তোমালোকে সেকেন্ড আৰু থাৰ্ড মেৰিট লিষ্টটো কেনেকৈ চেক কৰে তোমালোকে জানিবৰ বাবে মোৰ ভিডিওটো এতিয়া সাবস্ক্ৰাইব কৰি থোৱা কিবা যদি তোমালোকে কনফিউজ আছে তেনেহলে মোক কমেন্ট বক্সত কমেন্ট কৰা মই তোমালোকক ৰিপ্লাই দিম আজি আছে ভিডিওটো ইমানখিনিয়ে যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব লাইক